নমস্কাৰ মই নয়নমণি আজি আকৌ মই স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ' লৈ আহিছোঁ আকৌ বুলি এই কাৰণে কৈছোঁ মই 2 বছৰ আগতে স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ'সমূহ দিছিলোঁ ইউটিউবতো দিছোঁ ফেচবুক পেজতো দিছোঁ আৰু আপোনালোকে ইমান বেছি মৰম দিছে ভিডিঅ' কেইটাত ইউটিউবত আপোনাৰ 1 লাখৰ ওপৰত ভিউজ আহিছে আৰু ফেচবুক পেজতো প্ৰথম যিটো মানে স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ' দিছিলোঁ 4 লাখৰ ওপৰত ভিউ আহিছে মানে কি কম আৰু বহুত বেছি মৰম দিছে আৰু কিমান দূৰৰ পৰা মানুহ মোৰ ঘৰত আহি মইতো অনলাইন যোগেও পঠাওঁ তথাপি ঘৰত আহিও তেওঁলোকে মোৰ পৰা স্ক্ৰীন প্ৰিণ্টিং কিটসমূহ লৈ গৈছে বহুতেই আহিছে কিন্তু তেতিয়া মই এনেধৰণে ভিডিঅ' ইমান কৰি থকা নাছিলোঁ জাষ্ট এটা ভিডিঅ' দি দিছিলোঁ কেনেকৈ স্ক্ৰীন প্ৰিণ্টিং কৰে কিন্তু ঘৰত আহিলে মানুহবিলাকৰ লগত মই তেনেকৈ ভালো নাপাওঁ তেওঁলোকৰ লগত ভিডিঅ' কৰি থকা নাছিলোঁ বহুত মানুহ আহিছে মোৰ ঘৰত কি কম আৰু বহুত দূৰৰ পৰা মানুহ আহিছে গোলাঘাট নগাঁও মানে কি কম আৰু গুৱাহাটীখিনিতো আহিছেই মই গুৱাহাটীত যিহেতু থাকোঁ আৰু যোৰহাট মানে বহুত দূৰৰ পৰাও আহিছে মানুহ ঘৰৰ পৰা লৈ গৈছে আৰু এনেকুৱা স্ক্ৰীন প্ৰিণ্টিং কিটৰ সম্পূৰ্ণ ডিটেইলছত ভিডিঅ' দিছিলোঁ মই কেনেকৈ কালাৰ মিক্স কৰে কেনেকৈ স্ক্ৰীন ছাপা কৰে গোটেইখিনি মানে এটা ভিডিঅ'ত দেখাই দিছিলোঁ আৰু ক'লোৱে বহুত বেছি মৰম দিছে লগতে আপোনালোকে বহুতে অৰ্ডাৰ কৰিছে এতিয়া যিহেতু বহু দিনলৈ ভিডিঅ'সমূহ দিয়া নাই মাজে মাজে সৰু শ্বৰ্ট ভিডিঅ' 2-এটা দি থকা হয় তথাপি আপোনালোকে ভাবি চাগে স্ক্ৰীন প্ৰিণ্টিং কিটসমূহ ক'ত পাম নাপাম নেকি এতিয়া আৰু কিছুমানে কমেণ্টো কৰে বাৰু ক'ত পাম বুলি সেইবাবে আজি ভাবিছোঁ আকৌ ডিটেইলছত এটা ভিডিঅ' দি দিওঁ যিসকলে মানে নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোকে মানে হয়তো গম পোৱা নাই সেইবাবে আৰু এইখিনিতে কৈ থওঁ আপোনালোকক বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজটোত ইমান বেছি মৰম দিয়াৰ বাবে মোৰ ইউটিউব চেনেলটোত 28,600 ফলোৱাৰ্ছ সম্পূৰ্ণ হৈছে আৰু লগতে মোৰ ফেচবুক পেজটোত এতিয়া বৰ্তমান 68K হৈ আছে 68K 700 ইমানমান হৈছে আৰু তাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ মই ভবা নাছিলোঁ আচলতে ইমানখিনি সদস্য মোৰ লগত মানে মোৰ কামখিনি ভাল পাব তো সেইবাবে নতুন যিখিনি আহিছে নতুনকৈ তেওঁলোকৰ বাবে আকৌ এবাৰ মই স্ক্ৰীন প্ৰিণ্টিঙৰ টিউটৰিয়েল ভিডিঅ'টো লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম কেনেকৈ আমি কেনেকৈ স্ক্ৰীন প্ৰিণ্টিং কৰোঁ লগতে কেনেকৈ কালাৰ মিক্স কৰোঁ গোটেইখিনি দেখাই দিম যিসকলে ভাল পায় ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগে মানে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া স্ক্ৰীন প্ৰিণ্টিং কৰিবৰ কাৰণে আপোনাক প্ৰথমে লাগিব এনেকুৱা ধৰণৰ এখন স্ক্ৰীন মানে ডিজাইনটো বনাই থোৱা স্ক্ৰীন আৰু মই এইখনেৰে কৰিম জবা ফুলখনেৰে কাৰণ মোৰ এইখনৰ অৰ্ডাৰ আছে বগাত আৰু লাগিব এনেকুৱা কালাৰ এইটো ৰেড কালাৰ হয় ইয়াতে ৰেড লিখা আছে ডিপ ৰেড কালাৰটো তাৰপিছত এনেকুৱা এডাল স্কুজি লাগিব ব্ৰাছ বুলি যিটো কয় স্কুজি এনেকুৱা এইখন টিকলা মিকলা মানে সৰু ফুল কৰিবৰ কাৰণে আৰু এইখন অকণমান ডাঙৰ ফুল কৰিবৰ কাৰণে আৰু এইটো লাগিব ৰিডিউচাৰ অইল এইটো অইলটো লাগিব এইখিনি সামগ্ৰী হ'লে আমি স্ক্ৰীন প্ৰিণ্টিং কৰিব পাৰোঁ আৰু এতিয়া কালাৰ মিক্সিংটো মই আগৰ ভালেকেইটা ভিডিঅ'ত দেখাইছোঁ এতিয়া যিহেতু মই মিক্স কৰিয়ে ল'লোঁ ভিডিঅ'টো মানে কৰা নহ'ল মই কৈ দিওঁ এনেকুৱা কালাৰৰ 2 চামুচ কালাৰ আৰু 2 চামুচ অইল 2 চামুচ কালাৰ আৰু 2 চামুচ ৰিডিউচাৰ অইল ল'ব লাগিব আৰু সমানভাৱে ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব মই আগৰ ভিডিঅ'টো ধুনীয়াকৈ দেখাইছোঁ কেনেকৈ মিক্স কৰিব লাগে তেনেধৰণে মিক্স কৰি ল'ব বা মানে কাঁচৰ বাতি এটাত মিক্স কৰি ল'ব তাৰপিছত এতিয়া কালাৰ কৰি দেখাওঁ এয়া কালাৰ কৰিবৰ কাৰণে প্ৰথমে স্ক্ৰীনখন বহাই লৈছোঁ য'ত মানে ফুলটো দিম তাৰপিছত কালাৰ 1 চামুচ দি লৈছোঁ ডিজাইনটোৰ ছাইডত দিব পাৰিলে ডিজাইনটোৰ ওপৰত দিলে অলপ ফাৰ্ষ্ট টাইম কৰিলে দিগদাৰ হ'ব পাৰে তাৰপিছত স্কুজিডালৰ সহায়ত এনেকৈ কালাৰখিনি টানি আনিছোঁ এয়া দেখিছেনে খুব ধুনীয়াকৈ উঠি গৈছে আৰু যিসকলে প্ৰথম কৰিছে তেওঁলোকৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ মই একেবাৰে ইজি হয় ভিডিঅ'ত যেনেকুৱা ধৰণে দেখাইছোঁ একদম তেনেকুৱা কিছুমানে সোধে বাৰু ভিডিঅ'ত আপুনি যেনেকৈ দেখাইছে তেনেকৈ উঠিবনে নিশ্চয় একদম ভিডিঅ'ত যি ধৰণে দেখুওৱা হৈছে
ঠিক তেনেধৰণে কৰা হয় আৰু কাপোৰযোৰ মোৰ যিহেতু অৰ্ডাৰ আছিলে চেম কাপোৰ দুযোৰ অৰ্ডাৰ আছিলে অকণমান কৰি দেখাইছোঁ ট্ৰাইপডৰ সহায়ত ভিডিঅ' কৰি কাৰণ ভিডিঅ' কৰি দিয়া মানুহ নাছিলে এয়া এটা ৰুমতে এনেকৈ পাৰি লৈছিলোঁ দুযোৰ আৰু তলত মই সেই পুৰণা বেডশ্বীট এখন পাৰি লৈছিলোঁ সেইখনতে মানে বহুত দিন ধৰি তেনেকৈয়ে কৰি আছোঁ কালাৰবিলাকৰ দাগবিলাক লাগিয়ে আছে আৰু তেনেকৈয়ে কৰোঁ মই আগতে কিন্তু মই নিউজ পেপাৰ পাৰি পেলাই কৰিছিলোঁ আৰু এতিয়া যেতিয়া কৰি হৈ গ'ল তাৰপিছত স্ক্ৰীনখন আমি চাফা কৰিব লাগিব গোটেইখিনি যিহেতু ডিটেইলছ এটা ভিডিঅ'তে দিম বুলি কৈছোঁ আপোনালোকৰো সুবিধা হ'ব যিসকলে নাজানে এনেকৈ চাই শিকিব পাৰিব আৰু স্ক্ৰীনখন চাফা কৰিবৰ কাৰণে এনেকৈ প্ৰথমে স্ক্ৰীনখনৰ ছাইডত যিখিনি কালাৰ লাগি আছে এখন ডাঠ কাগজ বা এনেকুৱা ডাঠ এখন মানে হেৰিৰ সহায়ত কালাৰখিনি উঠাই ল'ব যিহেতু কালাৰবোৰৰ বহুত বেছি দাম হয় সেইবাবে অকণমানো কালাৰ আমি ৱেষ্টেজ কৰিব নালাগে এনেকৈ মই কালাৰবিলাক উঠাই লৈছোঁ আৰু এতিয়া পুৰণা কাপোৰ পুৰণা হ'লেও মানে চাফা হ'ব লাগিব আৰু কাপোৰখন পুৰণা চাফা কাপোৰ লৈ লৈছোঁ আৰু এনেকৈ সৰু সৰু টুকুৰা কৰি চিৰি লৈছোঁ সৰু সৰু টুকুৰাকৈ এনেকৈ কাটি ল'ব লৈ পেলাই যিটো অইল আছিলে ৰিডিউচাৰ অইল আমি কালাৰত মিক্স কৰিছিলোঁ সেই একেটা অইলতে মানে কাপোৰখন তিয়াই ল'ব মই ভিডিঅ'ত দেখুওৱা ধৰণে আৰু চাফা কৰিব প্ৰথমে আপুনি ব্ৰাছটো চাফা কৰি ল'ব লাগিব কাৰণ পিছত যদি বেলেগ কালাৰ কৰোঁ আমি এতিয়া ৰঙা কৰিছোঁ পিছত যদি ক'লা কৰোঁ তেতিয়া ৰঙা ক'লা মিক্স হৈ যাব যিহেতু অইলটোৱে কালাৰ গলাই দিয়ে ব্ৰাছৰ কালাৰখিনি পিছত তেনেকৈ গলি যাব যে সেইকাৰণে ব্ৰাছটো বা চামুচ পাত আপুনি অইলটোৰে এনেকৈ চাফা কৰি থ'ব লাগিব এয়া চাফা হৈ গ'ল মানে অইলটোৰে লগাই যেতিয়া ঘঁহাব তাৰপিছত এখন শুকান কাপোৰেৰে মুচি দিলে চাফা হৈ যাব আৰু স্কিনখনো ঠিক একেটা ধৰণে সেই একেখন কাপোৰতে মই আৰু অকণমান অইল ঢালি লৈ এনেধৰণে অলপ দেৰি ঘঁহাইছোঁ তাৰপিছত এখন শুকান কাপোৰেৰে মুচি দিছোঁ দেখিছেনে মোটামুটি 50% চাফা হৈছে আৰু এইখিনি ভিতৰৰ ফালে চাফা হোৱাৰ পিছত বাহিৰৰ ফালেও চাফা কৰিব লাগিব সেয়া অইলটো মানে কাপোৰত লগাই এনেকৈ মুচি দিছোঁ ডিজাইনটোত এয়া শুকান কাপোৰে মোহাৰি দিছোঁ খুব ধুনীয়াকৈ চাফা হৈ গৈছে আৰু ভিতৰৰ ফালে যদি আপুনি একেবাৰে ভালকৈ চাফা কৰিব বিচাৰে মোৰ দৰে আৰু মইতো একেবাৰে নতুনৰ দৰে চাফা কৰি থৈ দিওঁ তেতিয়া আকৌ অকণমান অইল লগাই মই এনেকৈ মুচি দিওঁ ভিডিঅ'ত দেখুওৱা ধৰণে তাৰপিছত এনেকৈ শুকান কাপোৰেৰে মুচি দিওঁ আৰু ছাইডত লাগি থকাবোৰ টেপটো এৰালে এৰি যায় বাৰু খুব ধুনীয়াকৈ চাফা হৈ গৈছে আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে জনাব আৰু যদি কোনোবাই স্ক্ৰীন প্ৰিণ্টিং কিটসমূহ মোৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিছোঁ সেইটো নাম্বাৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ স্ক্ৰীনৰ ডিজাইন ঢেৰ আছে আপোনালোকে হোৱাটছআপ কৰিলে মই দেখাই দিম